বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো আজিৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ল আৰু শিক্ষাৰ্থীসকলে কি নিয়ম মানি চলিব লাগিব এই প্ৰতিবেদনৰ জৰিয়তে দেখুওৱা হৈছে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ। এইবেলি ৩,০৬,৮৪১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত। হয়, আপোনালোকে ঠিকেই শুনি আছে আৰু বহুকেইটা নিয়ম শিক্ষাৰ্থীয়ে মানি চলিব লাগিব। মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। পৰীক্ষাক লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। ইফালে মানিব লাগিব কেইবাটাও নিয়ম। এই নিয়মসমূহ শিক্ষাৰ্থীসকলে মানি চলিব লাগিব। পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ জনসাধাৰণৰ। ইফালে পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈকে জুম বান্ধি থাকিব নোৱাৰিব সাধাৰণ জনতাই। ইফালে অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ চৌহদত। ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী। নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰকে আদি কৰি কেইবাটাও সামগ্ৰী লৈ যাব নোৱাৰিব। ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী পৰীক্ষাৰ্থীয়ে লৈ যাব নোৱাৰিব। পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও গাড়ী পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈ কোনেও ৰখাই থ'ব নোৱাৰিব নিজৰ ব্যক্তিগত বাহন। লাউড স্পীকাৰত গান বজাব নোৱাৰিব পৰীক্ষা হলৰ ২০০ মিটাৰৰ ভিতৰত। আতচবাজী ব্যৱহাৰৰ কোনো লোকে কৰিব নোৱাৰিব ১০০ মিটাৰ দূৰত্বলৈকে। হয়, আপোনালোকে ঠিকেই শুনি আছে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ এই নিৰ্দেশনা। হয়, আপোনালোকে চাই এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে আজিৰ পৰা অনুষ্ঠিত হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। ইয়াৰ বাবে সৰ্বমুঠ ৩,০৬,৮৪১ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে। সমান্তৰালভাৱে ৮৫৬টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে কেইবাটাও নিয়ম অসম চৰকাৰে বান্ধি দিছে, কিয়নো পৰীক্ষা চেণ্টাৰৰ ২০০ মিটাৰৰ ভিতৰত কোনো ব্যক্তিয়ে লাউড স্পীকাৰে গান বজাব নোৱাৰিব। সমান্তৰালভাৱে এই পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ দূৰত্বলৈকে কোনো ব্যক্তিয়ে আতচবাজী ফুটাব নোৱাৰিব। সমান্তৰালভাৱে আছে জনসাধাৰণে ইয়াৰ ১০০ মিটাৰৰ ভিতৰত জুম বান্ধি থাকিব নোৱাৰিব। নিজৰ ব্যক্তিগত বাহনো কিন্তু এই ক্ৰাইটেৰিয়াৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব। কোনো জনসাধাৰণে এই ক্ৰাইটেৰিয়াৰ ভিতৰত কিন্তু জুম বান্ধি থাকিব নোৱাৰিব, হুলস্থুল কৰিব নোৱাৰিব। এই নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা। হয়, আপোনালোকে ঠিকেই শুনি আছে, আপোনালোকে ঠিকেই চাই আছে। কেইবাটাও নতুন নিয়মেৰে এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অৱতীৰ্ণ হ'বলৈ গৈ আছে বা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অৱতীৰ্ণ হ'বলৈ গৈ আছে। হয়, আপোনালোকে ঠিকেই শুনি আছে। এই নিয়মসমূহ পালন কৰি পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব লাগিব। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব।